শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত খনামুখত কিছুদিনৰ আগতে সংঘটিত হৈছিল গৰু চুৰি কাৰ্য। গৌৰীসাগৰ আৰক্ষী থানাই আমগুৰিৰ হালুৱাটিঙৰ পৰা গৰুকেইটা উদ্ধাৰ কৰি গৃহস্থক চমজাই দিছিল যদিও গৰু চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাছিল। কালি পুনৰ খনামুখৰ ডিমৰুগুৰিত গৰুৰ চুৰি কাৰ্য সংঘটিত হয়। ভুক্তভোগী পৰিয়ালে গৌৰীসাগৰ আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। এই ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলাৰ যুটীয়া সম্পাদক কৰুণাসাগৰ শইকীয়াই অতি সোনকালে গৰু চোৰক কৰায়ত্ব কৰিবৰ বাবে গৌৰীসাগৰ আৰক্ষী থানাক দাবী জনাইছে। গৌৰীসাগৰ থানাৰ অন্তৰ্গত খনামুখ ডিমৰুগুৰিত সঘনাই গৰু চুৰি হৈ থকা দেখিবলৈ পোৱা গৈছে। যোৱা 29 এপ্ৰিল তাৰিখে 3 ঘৰ মানুহৰ পৰা গোহালিৰ পৰা তাত যিসমূহ খুঁটি আছে চোৰে গৰু চুৰ কৰি লৈ গৈছিলে। তাৰপিছত তেখেতলোকৰ যিসকল গৃহস্থ আছে গৃহস্থই গৈ পানি হালুৱাটিঙত গৰুখিনি উদ্ধাৰ কৰি আনেগৈ। তেওঁলোকে থানাত অৱগত কৰাৰ পাছতো গৌৰীসাগৰ থানাৰ আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা পোৱা নগ'ল আৰু সেইকাৰণে আজি যোৱা 8 মে তাৰিখে পুনৰ একে ঠাইৰ পৰাই গৰু চুৰি হোৱা আমি দেখিবলৈ পালোঁ। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই বিষয়টোত অত্যন্তভাৱে দুখ পাইছোঁ আৰু গৌৰীসাগৰ থানাক আমি ধিক্কাৰ জনাইছোঁ। লগতে আমি এইটো কথা আমি জনাব বিচাৰিছোঁ, যদিহে আজি চুৰি হৈ যোৱা গৰু এজাহাৰ যিহেতু দিছে, যদিহে গৌৰীসাগৰ আৰক্ষীয়ে এই বিষয়ত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি অনাগত দিনত কৃষক মুক্তি সংগ্ৰাম সমিতি আমি বহি নাথাকিম। আমি গৌৰীসাগৰ থানাক ঘেৰাও কৰিবৰ কাৰণে বাধ্য হ'ম। লগতে আমি এনেকুৱাও এটা সন্দেহ আমাৰ মনলৈ আহিছে যে যিহেতু ডিমৰুগুৰিৰ পৰা হালুৱাটিঙত গৈ গৰু উদ্ধাৰ হৈছে, গতিকে নিশ্চয় ইয়াত গৰু চিণ্ডিকেটৰ লগত জড়িত থকা মানুহো হয়তো থাকিব পাৰে। ইতিমধ্যে চিন্তামণিগড়ৰ কোনোবা চোৰে চুৰ কৰিছিলে বুলি যোৱাবাৰ গৰুকেইটা প্ৰমাণ হৈছিলে। তথাপিতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত আমি গৌৰীসাগৰ আৰক্ষীক তীব্ৰ ভাষাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গৰিহণা দিছোঁ। আমাৰ যোৱা এসপ্তাহ আগত আমাৰ ডিমৰুগুৰিৰ পৰা আমাৰ ফাৰ্মৰ পৰা আমাৰ 4জনী গৰু হেৰাই লৈ গৈছিল। সেইকেইজনী বিচাৰিয়ে পালোঁ বাৰু। তাৰপিছত যোৱাকালি আমাৰ ফাৰ্মৰ পৰা আৰু এজনী গাই গৰু এতিয়া লৈ গৈছে। আমি প্ৰশাসনক জনালোঁ। এতিয়া প্ৰশাসনে বা কি ব্যৱস্থা কৰে সেইটো প্ৰশাসনৰ ওপৰত আমি এৰি দিছোঁ। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।